আমি সকলোৱে গম পাইছোঁ যে HSLCৰ ৰিজাল্ট অহাকালি অৰ্থাৎ 10 এপ্ৰিল দিনৰ 10 বজাত দিয়া হ'ব। এতিয়া এই ৰিজাল্টবোৰ আমি কেনেকৈ চাব পাৰিম? এইটো আমি পূৰা 100% কনফাৰ্ম যে আমাৰ কালি HSLC ৰিজাল্ট দিয়া হ'ব, অৰ্থাৎ ক্লাছ 10ৰ কালি ৰিজাল্ট দিয়া হ'ব। তে এইটো আমি কেনেকৈ চাম? আমি যদি চাওঁ যে ৰিজাল্টটো দিয়া হ'বনে নাই, তে আমি ইয়াতো আমি গম পাই আছোঁ যে ইয়াত লিখাই আছে যে 10 এপ্ৰিল 2026 আমাৰ ৰিজাল্টৰ যিটো ডেট আছিল 10 এপ্ৰিল 2026। আগতে আমি এইটো বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি আমি পূৰা কনফাৰ্ম যে অহাকালি অৰ্থাৎ 10 এপ্ৰিলত আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব। আৰু তাৰে বিভিন্ন ৱেবছাইট আছে, যেনেকৈ আমাৰ এইটো sebaonline.org, এইটোত চাব পাৰিম, বা resultassam.nic.in এনেকুৱা বিভিন্ন ধৰণৰ ৱেবছাইট আছে, য'ত আমি আমাৰ ৰিজাল্টটো এডমিটত ৰুল আৰু নংটো মাৰি, এডমিটত থকা যিটো ৰুল আৰু নং এই দুটা আমি মাৰি আমি আমাৰ নিজৰ ৰিজাল্টটো 10 বজাৰ পিছত, কালিৰ দিনৰ 10 বজাৰ পিছত আমি নিজৰ ৰিজাল্টটো আমি চাব পাৰিম। বা যদিহে আমাৰ হয়তো কালি আমাৰ ছাৰ্ভাৰ বহুতো শ্ল' হ'ব, কাৰণ সদায় আমি দেখিব পাওঁ যে মেট্ৰিকৰ দিনা, মেট্ৰিকৰ ৰিজাল্টৰ দিনা আমাৰ যিবিলাক অফিচিয়েল হেৰিবিলাক আছে, ছাৰ্ভাৰ ৱেবছাইটবিলাক আছে, এইবিলাক শ্ল' মাৰে। গতিকে আমি আৰু এটা কৰিব পাৰোঁ, আমি ASSEBৰ যিটো এপ আছে প্লে' ষ্ট'ৰৰ পৰা, আমি সেই এপটো ডাউনলোড কৰিও আমি তাৰ পৰা আমি আমাৰ ৰিজাল্টটো আমি উলিয়াব পাৰোঁ। আমাৰ যিটো ASSB যিটো আমাৰ এইটো আৰু ASSEB অফিচিয়েল ৱেবছাইট, এইটো নহয়, আমি ডাইৰেক্ট প্লে' ষ্ট'ৰৰ পৰা ইয়াৰ যিটো এপ আছে সেই এপটো ডাউনলোড কৰি এইটো আমি মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰি ল'ম। আৰু তাত আমাৰ এডমিটৰ পৰা ৰুল আৰু নংটো আমাৰ দিয়াৰ লগে লগে আমাৰ কি হ'ব, নিজৰ ৰিজাল্টটো মাৰ্কশ্বিট সহ আমি চাব পাৰিম। গতিকে আমি আজি গম পালোঁ যে আমাৰ ৰিজাল্ট কাইলৈ দিনৰ 10 বজাত ঘোষণা কৰা হ'ব। গতিকে কাৰ কেনেকুৱা ৰিজাল্ট হয় মোক কমেণ্টত জনাবা সকলোৱে। আৰু মই এই চেনেলটোতে 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে মেথছৰ ষ্টাৰ্টিঙৰ পৰা মই ইয়াত ভিডিঅ'বোৰ এৰি যাম। গতিকে যিসকলে 2027 চনত মেট্ৰিক পৰীক্ষা দিবা, সিহঁতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আমি যদি ASSEBৰ যিটো অফিচিয়েল ৱেবছাইট আমি যদি তাত চাওঁ, তো তাত কি দেখাই আছে চোৱা আমাৰ ৰিজাল্টৰ বিষয়ে। ইয়াত আমাৰ যিটো অফিচিয়েল ৱেবছাইট, ইয়াত আমাৰ দেখাই আছে, শ্ল' হ'ব অলপ, এইটো আমাৰ মেইন ASSEBৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো আমাৰ এই পেজটো ওলাই গৈছে। ইয়াত যে আমি যদি ৰিজাল্টত মাৰোঁ, তো চোৱা ৰিজাল্ট কি আহিব চোৱা, ইয়াত লিখা আছে, এইটো চোৱা, HSLC ৰিজাল্ট টু বি এনাউন্স চুন। ইয়াত আমাৰ ডেটটো এতিয়ালৈকে অহা নাই, হয়তো কালি ৰাতিপুৱাই আমাৰ ইয়াত ডেটটো আহি যাব যে কিমান টাইমত ইয়াত দিয়া হ'ব। যিহেতু আমি গম পাইছোঁ যে 10 বজাৰ লগে লগে আমাৰ ৰিজাল্টটো কালি মুকলি কৰা হ'ব, তেতিয়া ইয়াত হয়তো 10 বজাত দিব বা 10:30, যিমান টাইমত ৰিজাল্টটো দিয়া হয় সেই টাইমটো ইয়াত আহি যাব। আৰু এই এপটো যিটো ASSB, এইটো আমাৰ মোবাইল এপটো, এইটো আমি মোবাইলৰ প্লে' ষ্ট'ৰত গৈ আমি মোবাইলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিম। ইয়াত চোৱা আমাৰ একেবাৰে ইজি হয়। গতিকে সকলোলৈ অহাকালিৰ বাবে শুভেচ্ছা থাকিল।